হেল্ল' ক্লাছ 10 অতি শীঘ্ৰে তোমালোকৰ গৰম বন্ধ ষ্টাৰ্ট হৈ আছে আৰু এই গৰম বন্ধৰ 30 দিন তোমালোকে কি পঢ়িবা কেনেকা ধৰণে পঢ়িবা তোমালোকৰ পাৰফেক্ট টাইম টেবুল এটা কি হ'ব লাগে পঢ়াৰ কিয়নো তোমালোকে পঢ়াটো বন্ধ কৰিব নোৱাৰিবা কাৰণ সন্মুখত তোমালোকৰ 2027 বৰ্ষতে তোমালোকৰ মেট্ৰিক এক্সাম আৰম্ভ হ'ব আৰু এই মেট্ৰিকত যদি তোমালোকে ভাল ফলাফল আনিব বিচাৰিছা তেন্তে তোমালোকে ভালদৰে পঢ়া শুনা কৰিবই লাগিব সো আজি মই কথা পাতিম এই ভিডিঅ'টোত যে তোমালোকে এই গৰম বন্ধত তোমালোকে কেনেদৰে পঢ়া শুনা কৰিবা ক্লাছ 10 ক্লাছ 9 দুইটা শ্ৰেণী থকা ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব পাৰে ঠিক আছে আমি আলোচনা কৰিম যে আমি কেনেধৰণে এই গোটেই এমাহ আমি ভালদৰে পঢ়া শুনা কৰিব পাৰোঁ এছএছএলসি ক্লাছ 10 তোমালোকে এই ভিডিঅ'টো চোৱা প্ৰথমে তোমালোকে কি কৰিবা কেনেকৈ মেনেজ কৰিবা 6 to 7 আৱাৰ্ছ তোমালোকে পঢ়িবই লাগিব 6 পৰা 7 ঘণ্টা যদি তোমালোকে নপঢ়া তেন্তে নহ'ব তোমালোকে গোটেই মাহটোৱে 6 বা 7 ঘণ্টা তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা ষ্টাডি প্লান দিবলৈ গৈ আছোঁ শুনা প্ৰথমে ৰাতিপুৱা কি কৰিবা হাৰ্ড ছাবজেক্ট মই ইয়াত ছাবজেক্টটো মেনশ্যন কৰা নাই যে তোমালোকে মেথছ কৰিবা তোমালোকে ছায়েন্স কৰিবা সেইটো মই মেনশ্যন কৰা নাই কিয় তোমালোকে জানা কিয়নো প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে হাৰ্ড ছাবজেক্ট বেলেগ হ'ব পাৰে কাৰোবাৰ কাৰণে অংক হাৰ্ড হ'ব পাৰে কাৰোবাৰ কাৰণে ছায়েন্স কাৰোবাৰ কাৰণে অসমীয়া বিষয় টান হ'ব পাৰে তেওঁলোকৰ কাৰণে ঠিক আছে কাৰোবাৰ কাৰণে ইংৰাজী সেইকাৰণে যিটো হাৰ্ড ছাবজেক্ট হয় তোমালোকে ৰাতিপুৱা উঠি পেলাই সেই হাৰ্ড ছাবজেক্টটো কমপ্লিট কৰি দিবা ৰাতিপুৱা 2 ঘণ্টা যিমানটা বজাত তোমালোকে উঠা এতিয়া মই টাইমিং ইয়াত মেনশ্যন কৰা নাই ৰাতিপুৱা অকল দেখিছোঁ কাৰণ কিছুমান নিশাচৰ প্ৰাণী থাকে যেনে মই নিজে এজন নিশাচৰ প্ৰাণী অৰ্থাৎ ক'বলৈ গ'লে মই ৰাতি পঢ়ি ভাল পাওঁ মই ৰাতিৰ 6 পৰা ৰাতি 12টালৈকে মই পঢ়ি দিব পাৰোঁ যদি মোৰ পৰীক্ষা আহে বা কিবা আহে মই 6 পৰা 12লৈকে কমপ্লিটলি ষ্টাডি কৰোঁ মই ৰাতিপুৱা পঢ়িব নোৱাৰোঁ সকলোৰে নিজৰ নিজৰ পঢ়াৰ ষ্টাইল থাকে ষ্টাইলে বুলি ক'লোঁ মই আৰু ঠিক আছে ছেকেণ্ড তোমালোকে কি কৰিবা তোমালোকে এতিয়ালৈকে যিমানখিনি ক্লাছ 10ৰ কুৱেশ্যন পেপাৰ পাইছা ধৰি লোৱা তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্টৰে পেপাৰসমূহ বিভিন্ন ডিষ্ট্ৰিক্টৰ থাকিব পাৰে তোমালোকে গোটেইকেইটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিবা 1 পেপাৰ পাৰ ডে দিনত এটা হ'লেও তোমালোকে যদি পেপাৰ ছল্ভ কৰা তেন্তে তোমালোকে 30 দিনত তোমালোকৰ অট'মেটিকলি 30টা প্লাছ পেপাৰ তোমালোকে ছল্ভ কৰিব পাৰিবা চ' এটা কথা এইটো নাপাহৰিবা আদৰ্শ পাঠশালা নামৰ চেনেলৰ পৰা আদৰ্শ ছাৰে কৈছে বুলি বা আদৰ্শ দাদাই কৈছে বুলি তোমালোকে মানি লৈ পেলাই এইটো তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰিবা দিনত এটা হ'লেও তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিবা নেক্সট তোমালোকে ছ'চিয়েল ছায়েন্স তোমালোকে জানাই MCQ নতুন ষ্টাইলত দি আছে কুৱেশ্যন এনচাৰ নতুন ষ্টাইলত খুদি আছে তোমালোকে ছ'চিয়েল ছায়েন্স ভালদৰে পঢ়িবা মেথছৰ MCQ বিলাক নতুন ষ্টাইলত দি আছে সেইবিলাক তোমালোকে চাবা প্ৰিভিয়াছ ইয়াৰ তোমালোকে চাই পেলাই ধাৰণা কৰিব পাৰিবা যে কেনেকুৱা ধৰণৰ তোমালোকে পাব পাৰা আৰু তোমালোকে বেষ্ট উদাহৰণ পাব 2025 চনত যিটো তোমালোকে মেট্ৰিকৰ আগতে কি হৈ গ'ল প্ৰি টেষ্ট হৈ গ'ল প্ৰি টেষ্টত গোটেই তোমালোকে অনলাইনতে ইউটিউবতে তোমালোকে পাইবা গোটেইকেইটা তোমালোকে প্ৰি টেষ্টৰ কুৱেশ্যন পেপাৰ ডাউনলোড কৰিবা বা তোমালোকে অনলাইনে চাব পাৰা মেথছৰ গোটেইকেইটা MCQসমূহ তোমালোকে ছল্ভ কৰিব চেষ্টা কৰিবা নেক্সট তোমালোকে কি কৰিবা GS বিজ্ঞানৰ তোমালোকে MCQ কেইটা চাবা ভালদৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰে তোমালোকে দিনত এটা হ'লেও ছল্ভ কৰিবলৈ চেষ্টা কৰিবা নেক্সট তোমালোকে চাবা আছামিজ MIL আৰু তোমালোকে হিন্দী ইলেক্টিভৰ কি কৰিবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 2020ৰ পৰা 2025-26 বৰ্ষলৈকে যিবিলাক এক্সাম হৈ গ'ল কিয়নো ইয়াত অল পেটাৰ্ণ এতিয়ালৈকে ফ'ল' হৈ আছে সেইকাৰণে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চালে তোমালোকে এটা ধাৰণা আহি যাব পাৰে যে তোমালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ তোমালোকে মেট্ৰিকত পাবা ইমানখিনি কাম কৰা তোমালোকে বেছি কাম নাই এই কামখিনি তোমালোকে কৰিবই লাগিব 6 ঘণ্টা বা 7 ঘণ্টা তোমালোকে ষ্টাডি কৰিবই লাগিব নিয়ম বনাই ল'বা ৰাতিপুৱা এইটো পঢ়িম সন্ধিয়া এইটো পঢ়িম দিনৰ ভাগত যদি পাৰা এইটো পঢ়িম ৰাতি সময়ত এইটো পঢ়িম তেনেদৰে তোমালোকে ষ্টাডি প্লান এটা কৰি ল'বা টেবুল এটা বনাই ল'বা আৰু সেই মতেদি তোমালোকে ষ্টাডি কৰিবা আৰু তোমালোকে বহুতে প্ৰশ্ন সুধি আছিলা যে নোটছ কেনেকৈ প্ৰস্তুত কৰিম তোমালোকৰ সমাজ বিজ্ঞানৰে হওক তোমালোকৰ বিজ্ঞানৰে হওক তোমালোকৰ অসমীয়াৰে হওক তোমালোকৰ হিন্দীৰে হওক নোটছ কেনেকৈ বনাবা এতিয়া চিম্পলকৈ মই তোমালোকক কৈ আছোঁ নোটছ তোমালোকে কেনেকৈ বনাবা চোৱা যেতিয়া তোমালোকে সমাজ বিজ্ঞানৰ যিকোনো এটা লেচন তোমালোকে ধৰি লোৱা বংগভংগ এতিয়াতো তোমালোকে প্ৰথমতে তোমালোকে কমপ্লিট লেচনটো এবাৰ পঢ়িবই লাগিব হয়নে যেতিয়া তোমালোকে এবাৰ কমপ্লিট লেচনটো পঢ়া তেতিয়া তোমালোকে পৰীক্ষাৰ ওচৰত যেতিয়া তোমালোকৰ 10 বা 15 দিন সময় থাকিব তেতিয়া তোমালোকে কি কৰিবা গোটেই লেচনবিলাকতো এফালৰ পৰা পঢ়িব নোৱাৰা সেইকাৰণে তোমালোকে কি কৰিবা যেতিয়া প্ৰথমে লেচনটো পঢ়িবা হাইলাইট কৰাৰ কাৰণটো কি তোমালোকে শুনা এতিয়া বংগ বিভাজন ভাৰত স্বাধীনতাৰ আন্দোলন এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়
ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত 1899-1905 সংঘটিত বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসত এক যুগান্তকাৰী ঘটনা। যেতিয়া তোমালোকে পঢ়া ইয়াৰ পৰা এনেকৈ তোমালোকে আণ্ডাৰলাইন কৰিবা। এতিয়া নেক্সট তোমালোকে যেতিয়া পঢ়া এই গোটেই লাইনৰ ভিতৰত তোমালোকে ইমানখিনি লাইনে পঢ়িলে হৈ গ'ল। ইয়াৰ ভিতৰত বুজিছা? নোটছ তোমালোকে এনেকৈ প্ৰস্তুত কৰিবা। আৰু যদি তোমালোকে এই কামটো যদি তোমালোকে নোট কৰি ল'বা, এই প্ৰস্তুত কৰা নোটকেইটা তোমালোকে যদি নোট কৰি ল'বা বহীত, তেতিয়াতো আৰু সহজ হ'ব তোমালোকৰ কাৰণে। কিতাপ বহি ইয়াত থবা, কিতাপ ইয়াত থবা, ইয়াত থকাখিনি চাই পেলাই তোমালোকে পঢ়ি ল'ব পাৰিবা। ঠিক আছে? আৰু নেক্সট তোমালোকে যেতিয়া এইটো লাইনটো পঢ়িবা, যেতিয়া তোমালোকে এবাৰ পঢ়ি পেলাই শেষ কৰিবা, দ্বিতীয়বাৰৰ কাৰণে ইমানখিনি লাইন পঢ়িবই নালাগে। ইয়াত মেইন পইণ্টকেইটা কি আছে তোমালোকে চোৱা। ইয়াত তোমালোকে চাওঁ, ভাইচৰয় লৰ্ড কাৰ্জঙে পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ এখন প্ৰদেশখন গঠন কৰিছিল। বাছ ইমানখিনি লাইন তোমালোকে পঢ়িবই নালাগে। ইয়াৰ পাছত ডাইৰেক্ট তোমালোকে ইমানখিনি পঢ়ি পেলাই নেক্সট লাইনত তোমালোকে যাব পাৰিবা। নোটছ এনেকৈ বনায় ছাত্ৰ ছাত্ৰীসকল, নোটছবিলাক এনেদৰে প্ৰস্তুত কৰিব। আৰু এইটো লাইনটো যদি তোমালোকে নিজৰ বহীত ওপৰত লেচনটোৰ নাম লিখি পেলাই বংগ বিভাজন আৰু স্বদেশী আন্দোলন এনেকৈ লেচনটোৰ নাম লিখিবা আৰু টপিক ৱাইজ এনেকৈ দি পেলাই তোমালোকে লাইন বাই লাইন তোমালোকে বহুৱাই যাবা। তেন্তে তোমালোকৰ লিখাও প্ৰেক্টিছ হ'ব, তোমালোকৰ মুখস্থও হৈ যাব, তোমালোকৰ ৰিভিজনো হৈ যাব, এভৰিথিং হৈ যাব। চ' এনেকৈ তোমালোকে প্ৰস্তুত কৰা। আৰু এই গোটেই মাহটো তোমালোকে এনেদৰে যে ইউটিলাইজ কৰা যে তোমালোক 30%ৰ পৰা আৰু 10-20% তোমালোকে ইম্প্ৰুভ হোৱা। আৰু লগতে তোমালোকৰ এটা ভাল ৰিজাল্টৰ সপোন যিটো তোমালোকে দেখিছা, যিটো তোমালোকৰ মা দেউতাই দেখিছে, সেইটো তোমালোকে যদি পূৰণৰ পিনে আৰু এখোজ তোমালোকে আগবঢ়াই যোৱা। ঠিক আছে, ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিবা আদৰ্শ পাঠশালা, তোমালোকৰ কাৰণে উপযোগী ভিডিঅ'সমূহ দি থাকিম। আৰু যদি তোমালোকক নোটছ আৰু কেনেকৈ বিস্তাৰভাৱে কেনেকৈ বনোৱাব লাগে, যদি ভিডিঅ' আৰু এটা লাগে, মই তোমালোকক আৰু এটা গোটেই লেচনৰ পৰাই তোমালোকক ভিডিঅ' বনাই পেলাই মই তোমালোকক দেখুৱাই দিম। যদি লাগে তোমালোকে ছাবস্ক্ৰাইব কৰিবা, কমেণ্ট কৰিবা, মই তোমালোকক ভিডিঅ'সমূহ প্ৰস্তুত কৰি পেলাই দি দিম। ভালদৰে পঢ়া শুনা কৰিবা, এটা পাৰফেক্ট ষ্টাডি টাইম টেবুল তোমালোকে বনাবা ছাত্ৰ ছাত্ৰীসকল। গৰম বন্ধটোত যদি তোমালোকে ভালদৰে পাৰ কৰা, তেন্তে তোমালোকে চাবা তোমালোকে মেট্ৰিক পৰীক্ষা তোমালোকে ভবাতকৈ বহুত গুণ ভাল হ'ব। সেইকাৰণে প্ৰথম খোজটো তোমালোকে ভাল দিবা, তেতিয়াই নেক্সট ষ্টেপটো তোমালোকে ভালদৰে ল'ব পাৰিবা। ঠিক আছে, ধন্যবাদ। ছাবস্ক্ৰাইব কৰিবা।